গতিকে তেওঁলোকক আটাইকেইজনে যাৱজ্জীৱন কাৰাদণ্ড দিছে, 20,000 টকা ফাইন দিছে আৰু ইন ডিফল্ট 6 মাহ সময় দিছে, জেল থাকিব লাগিব আৰু ভিক্টিমক 357 কম্পেনচেশ্যন দিছে আৰু ইয়াৰ এগেইনষ্টে আমি হাইকোৰ্টত আপিল কৰিম। আমি উচ্চ ন্যায়ালয়ৰ ৰাজস্থান এই অৰ্ডাৰটো চেলেঞ্জ কৰিম। মই আগতেই কৈছোঁ যে এই অৰ্ডাৰটোত এই কেছটোত 302 কোনো ইনগ্ৰিডিয়েণ্ট নাই। মই কৈছোঁ 304 পাৰ্ট 2হে দিব লাগিছিল পানিছমেণ্টটো আৰু মেক্সিমাম পানিছমেণ্ট 10 year দিব। তেওঁলোকৰ ইণ্টেনশ্যনটো কি নাছিল, অৰ্থাৎ তেওঁলোকৰ এইটো মাৰাৰ অভিপ্ৰায়টো নাছিল। গতিকে তেওঁলোকৰ ঢুকাইছে যিটো আমাৰ অভিজিত নীল, তথাপিও এওঁলোকে মাৰিম বুলি মৰা নাই, মাৰাৰ অভিপ্ৰায় নাছিল। গতিকে সেইকাৰণে সেইটো বিচাৰিব। মানুহৰ এটা আৱেগ থাকে, দুটা ডেকা ল'ৰাৰ নিৰীহভাৱে মৃত্যু হৈছে, কোনে মাৰিছে বেলেগ কথা। সেইটো এডভকেট নহয়, মই যদি সাধাৰণ ৰাইজৰ মই দাবী কৰিম, কিন্তু আইনৰ গণ্ডিৰ ভিতৰত দাবী কৰা, ইম'চনেলি দাবী কৰা এটা যুক্তি আছে। মই কৈছোঁ দাবী কৰাৰ অধিকাৰ আছে তেওঁলোকৰ। হয়, দুজন ল'ৰা, নিৰীহ ল'ৰা ঢুকাইছে, মৃত্যু হৈছে, কিন্তু কেনেকৈ মৃত্যু হৈছে, তাৰ বাবে কোন দায়ী এইটো বিচাৰ কৰি বিচাৰ প্ৰক্ৰিয়াত পোৱা গ'ল যে 25জন মানুহ একেবাৰে নিৰ্দোষী, 20জনক দোষী সাব্যস্ত কৰা হৈছে 302। মই কৈছোঁ যে 302 হ'ব নালাগিল, 304 পাৰ্ট 2 হ'ব লাগিছিল। গতিকে আমি উচ্চ ন্যায়ালয়ত এই জাজমেণ্টৰ বিষয়ে আমি আমি আপিলটো 3 মাহৰ ভিতৰত কৰিব লাগে। আমি আজি কপি ল'ম, কপিৰ কাৰণে ৰৈ আছোঁ। কপি পালে আমি ধৰক উইদিন 10-12 দিনৰ ভিতৰত আমি আপিলটো কৰিম আৰু আপিলটো কৰি বেলৰ কাৰণে এপ্লাই কৰিম আমি, যিহেতু তেওঁলোকে ইতিমধ্যে 8 বছৰ আছে, 7 বছৰ 10 মাহ আছে। গতিকে বেল পোৱাৰ এটা স্ক'প আছে আৰু অফেন্সটো যিহেতু 302 কেছ নহয় বুলি মই কৈছোঁ, এতিয়াও হাইকোৰ্টৰ পৰা বেল পোৱাৰ সম্ভাৱনা আছে। গতিকে আমি এপিল ফাইল কৰিম, এপিলৰ বেল এপ্লাই কৰিম। আমি ভাবোঁ যে এপিলটো সোনকালে হিয়াৰিং নোহোৱালৈকে নিশ্চয় বেল পোৱাৰ পুৰা সম্ভাৱনা আছে বুলি মই ভাবোঁ। প্ৰথম পৰ্যায়ত জামিনৰ বাবে নাই, ডাইৰেক্ট আমি জামিন কৰি এপিলটো ফাইল কৰিব লাগিব, এপিলৰ লগতহে জামিন আবেদনটো যাব। নাই, ৰেহাই মই কোৱা নাই। মই কৈছোঁ যে তেওঁলোকৰ যি 302 কয়, 302 দুটা পানিছমেণ্ট আছে, এটা যাৱজ্জীৱন কাৰাদণ্ড, এটা মৃত্যুদণ্ড। মই কৈছোঁ মৃত্যুদণ্ড দিয়াৰ কোনো কেছৰ মেটেৰিয়েল নাই। গতিকে 302 যাৱজ্জীৱনে হ'ব লাগে আৰু যাৱজ্জীৱনে দিছে, এইটো ল'ত লিখা আছে। গতিকে 302 দোষী সাব্যস্ত কৰাৰ পিছত যাৱজ্জীৱন দিয়াটো ধৰক। গতিকে সেইটোত মই আৰ্গুমেণ্ট, সেইটো মই হাইকোৰ্টত এপিল কৰিম। হাইকোৰ্টত এপিল কৰিম মই যে 302 এপ্লাই নহয়, 304 পাৰ্ট 2 এপ্লাই হৈ পেলাই হাইকোৰ্টত এপিলত মই এইটো 302ৰ পৰা 304ৰ পাৰ্ট 2লৈ কনভাৰ্ট কৰাৰ কাৰণে এপিল কৰিম। আমি এপিল কৰিম, হাইকোৰ্ট যাম। এতিয়া ধৰক আজি কপি দিব, কপি দিয়াৰ পিছত মই বাকী যিখিনি এপিলটো প্ৰিপেয়াৰ কৰোঁতে সময় লাগে, এপিলটো প্ৰিফাৰ কৰিম। এপিলত আমি জাজমেণ্ট ছেটিছফাই নহয়। মই আগতেই কৈছোঁ যে 302ত পানিছমেণ্ট দিব পৰা কোনো ধৰণৰ মেটেৰিয়েল নাই, কোনো সাক্ষীয়ে স্পেচিফিকেলি কোৱা নাই এই মানুহ যদি এই আমাৰ অভিজিত নীলক মাৰিছে বা হত্যা কৰিছে। তাত কোৱা হৈছে যে বহুত ঘৰ মানুহে লাঠি চোৰ ভুকু মাৰিছে। এই ধৰণৰ কথাত যদিও মৃত্যু হৈছে, কিন্তু মৃত্যুদণ্ড দিব নোৱাৰে বা যাৱজ্জীৱন কাৰাদণ্ড দিব নোৱাৰে। মোৰ আইনগত সেইখিনিয়ে মোৰ আমাৰ যুক্তি। এতিয়া 20জনকে আপোনাৰ যাৱজ্জীৱন কাৰাদণ্ড 20জনকে দিছে। ইয়াতে 3জন মূল অভিযুক্ত বুলি কোৱা হৈছিলে, যিজনে পাথৰ দি মাৰিছিল বুলি কোৱা হৈছিলে। ইয়াত কৈছে যে এজনে পাথৰ দি মাৰিছিল, এইটো হ'ল ৰূপসিং ক্ৰো। ৰূপসিং ক্ৰোৰ পাথৰ বুলি মৰা বুলি কৈছে। তেওঁলোকৰ ৰিকভাৰী হৈছে, কিন্তু ৰিকভাৰীটো আইনগতভাৱে প্ৰুভ হোৱা নাই। আৰু তাতে পাথৰটো যিটো ব্লাড থকা বুলি কৈছে, সেই ব্লাডত ভিক্টিমৰ ব্লাড হয়, মৃত ব্যক্তিৰ ব্লাড হয় নে নহয়, সেইটো তেওঁলোকে তাত মানে FSL টেষ্ট কৰা নাই। নকৰাৰ লগে লগে পাথৰৰ লগত সেই পাথৰটো হয় নহয় বেলেগ কথা, হয় যদি ব্লাডটো হয় না নহয়। গতিকে যেতিয়া ফুল প্ৰুফ নাপায়, তেতিয়ালৈকে 302 দিব নোৱাৰে। মই সেইটোৱে কথাটো কৈছোঁ। পুলিচৰ অনুসন্ধানত ক'ৰবাত ভুল কৰিছে নেকি? পুলিচৰ অনুসন্ধানত মই চাওক, পুলিচে মিছাকৈ অনুসন্ধান কৰি কিছুমান মানুহক এতিয়া ককাই ভায়েকৰ গৈছে, ককাই সাক্ষী দিছে। আজি জীয়েকে বাপেকৰ গৈছে সাক্ষী দিব লগা হৈছে, ককায়েকৰ গৈছে ভনীকে সাক্ষী দিব লগা হৈছে। এইটো পুলিচে ফ'ৰ্চফুলি সাক্ষী বনাইছে আৰু এই সাক্ষীবোৰ পুলিচৰ ষ্টক উইটনেছ বুলি কোৱা হয়, যাক মানে পুলিচৰ লগত টিউন কৰি তেওঁ যি দেখিছে সেইটো নহয়। পুলিচৰ ভয়ত পুলিচে তেওঁলোক কেনেকৈ মেৰে তেওঁলোকৰ কথা। আৰু আমিও এই যি 25জন যে খালাচ পালে, তাত যে একো ধৰণৰ মেটেৰিয়েল নাই, ইয়াৰ এগেইনষ্টে আমি পুলিচৰ এগেইনষ্টে আমিও এগেইনষ্টে এটা কেছ পাইছোঁ। মই ঠিক নিৰ্দোষী বুলি নকওঁ, তেওঁলোকৰ তাত প্ৰেজেঞ্চটো আছে, প্ৰেজেঞ্চটো আছে বুলি সাক্ষীয়ে যিহেতু কৈছে, মইতো দেখা নাই। গোটেই প্ৰেজেঞ্চ থকা মানে হত্যা নুবুজায়, হত্যা কৰা নুবুজায়। মানুহ দুজন মৃত হৈছে কাৰণে প্ৰেজেঞ্চ আছিল কাৰণে এওঁলোকে মৰা বুলি কোৱা হৈছে। কথাটো বুজিছেনে? তেওঁলোকৰ প্ৰেজেঞ্চটো কোনোবাই দেখা সাক্ষীয়ে কৈছে। মই কৈছোঁ যে আমাৰ এটা ব্লিচিং বুলি কেছ আছে সুপ্ৰিম কোৰ্টত, যে এনেকুৱা ধৰণৰ যেতিয়া গণহত্যা, অৰ্থাৎ মব লিঞ্চিং, গণহত্যা বুলি নকওঁ বাৰু,
মব লিঞ্চিংটো ইংৰাজী শব্দত এপ্ৰপ্ৰিয়েট হ'ব, তেনেকুৱা ধৰণৰ হেৰিত মিনিমাম 2জনতকৈ বেছি মানুহে সাক্ষ্যদান কৰিব লাগে, কৰবৰেট কৰিব লাগে যে হয় ময়ো দেখিছোঁ, তেওঁ দেখিছে, তেওঁ 3জনে দেখা পোৱাৰ পিছত এই মানুহজন দোষী হ'ব পাৰে, হয়। এই ক্ষেত্ৰত 7জনৰ বাহিৰে বেছি মানুহক কোনো সাক্ষীয়ে ইমপ্লিকেট কৰা নাই, গতিকে 7জনৰ বাহিৰে বাকীবিলাক একেবাৰে নিৰ্দোষী বুলি পাব আৰু সেই 7জনক ন্যূনতম 304 ধাৰাতহে পাৰ্ট 2হে পানিছমেণ্ট দিব পাৰে। মানে নীলবীৰ হত্যাত 7জন লোক জড়িত থকা বুলি আপুনি ক'লে? জড়িত তেওঁলোক তেনেকৈ জড়িত নহয়, মানে কিন্তু সাক্ষীয়ে কোৱা কাৰণে 7জনৰ নাম কোনো ৰকম আহিব পাৰে, বাকীবোৰ আৰু এই 20জনৰ 13জন নিৰ্দোষী, 13জন আৰু 13জন নিৰ্দোষী। 7জন দোষী বুলি নকওঁ, তেওঁলোকৰ হত্যাৰ লগত জড়িত নহয়, 302ত তেওঁলোকে নহয়, তেওঁলোকে তাত প্ৰেজেঞ্চ আছে, হয়তো কোনোবাই লাঠিৰে কোবাইছে বা এটা 2জনে এটা দা এখন লৈ খাৰা হৈ আছে, দাখন লৈ খাৰা হৈ থকাটোৱে মাৰা নুবুজায়, ঘৰৰ ওচৰৰ মানুহ দাখন লৈ ৰাতি কাৰণে ওলাই আহিব পাৰে। তাত যেতিয়া কোনোবাই দাৰে ঘঁপিওৱা দেখা নাই, দাঁত যেতিয়া ব্লাড পোৱা নাই আৰু ব্লাডটো যেতিয়া মৃত ব্যক্তিৰ লগত হেৰি হোৱা নাই, ফৰেঞ্চিকত টেষ্ট কৰি পেলাই তাত DNA টেষ্ট কৰি মিলোৱা নাই, সেইটো কেনেকৈ প্ৰুভ হ'ব যে সেইজন মানুহে কিবা কৰিছে? আপুনি ঘটনা এটা ঘটিছে, ৰাতি ওচৰ চুবুৰীয়া সেই দাখন লৈ খাৰা হৈ থাকিল, কিনো হ'ল? আপুনি 3জন মানুহে দেখা কাৰণে তাৰ নামটো ক'লে, সি যে তাত কেনেকৈ জড়িত আছে সেইটো সাক্ষী হোৱা নাই। সেইকাৰণে কৈছোঁ এইটো একেবাৰে 302ৰ কেছ নহয়। ৰেয়াৰ কেছ আছিল, কিন্তু কোৰ্টে ক'লে যে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ নহয়, সেই গতিকে আমি ফাঁচি দিব নোৱাৰোঁ, কেৱল লাইফ ইমপ্ৰিজনমেণ্ট দিছোঁ আৰু কেইবাটাও ছেকশ্যনত পানিছমেণ্ট দিছে, ভাগ কৰি দিছে, সেইখন অৰ্ডাৰটো পালেহে বিতংগে ক'ব পাৰিম। 20জনকে যাৱজ্জীৱন কাৰাদণ্ড ফৰ লাইফ। আৰু জৰিমনাটো লিখিছে 20,000 ইচ। কিন্তু আপোনালোক সন্তুষ্ট নে এই ৰায়ক লৈ পেলাই? টু বি অনেষ্ট, মই সন্তুষ্ট নহয়, কাৰণ মোৰ মতে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ আছিল। অনাৰেবল কোৰ্টে ক'লে যে এইটো ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ নহয়, ডেফিনেটলি তেওঁলোকে মাৰ্ডাৰ কৰিছে, সেইকাৰণে তেওঁলোকক লাইফ ইমপ্ৰিজনমেণ্ট দিলোঁ। সেইটো পৰিয়ালক সুধিলে ভাল হয় নেকি, বেলেগৰ কথা কোৱাটো টান, কিন্তু মোৰ লগত কথা পাতোঁতে তেওঁলোক দুখ প্ৰকাশ কৰিছে আৰু তেওঁলোকে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান কৰিব। ত' লেটছ চি এণ্ড ৱেইট। এতিয়া ময়ো সেই জাজমেণ্টৰ কপিটো আৰু আধা ঘণ্টা 1 ঘণ্টা পিছত দিব বুলি কৈছে, সেইখিনি লৈ ময়ো চিঠিখন লিখিম ষ্টেট গভৰ্ণমেণ্ট লিগেল চেললৈ। তাৰপিছত লিগেল চেলে চালি জাৰি চাই তেওঁলোকৰ পাব্লিক প্ৰচিকিউটৰক নিৰ্দেশনা দিব, কাৰণ মোৰ এখতিয়াৰ এইখিনি লৈ আছিল। মই আজিৰ পৰা আৰু এইটো কেছত মোৰ এপইণ্টমেণ্ট নাই, চ' মাই থিং ইজ ৱাইপড আউট। এতিয়া অনাৰেবল হাইকোৰ্টৰ পাব্লিক প্ৰচিকিউটৰ তেওঁলোকৰ টীমে গোটেইখিনি পৰীক্ষা নিৰীক্ষণ কৰি কেনে এপিলটো ফাইল কৰিব। 20জনৰে মুঠতে যাৱজ্জীৱন কাৰাদণ্ড। হয়, ডেফিনেটলি।